নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল ষ্টুডিঅ'ত মই বনাশ্মী এটা ডাঙৰ খবৰ লৈ আহিছো এতিয়া শ মুছলমান লোকে একেলগে ত্যাগ কৰিছে বিজেপি দল মেফেৰ চলি আছে বিজেপি বিধায়ী দলৰ বৈঠক আৰু তাৰ মাজতে এবাৰ শ মুছলমান লোকে ত্যাগ কৰিছে বিজেপি দল উচ্ছেদ চলোৱা বিজেপিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান লোকসকলে বিজেপি ত্যাগ কৰি যোগ দিছে এতিয়া ইউপিপিৰ সমাগত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপি দলৰ মুখ্য মাঘাত বিজেপি দল ত্যাগ কৰিছে এতিয়া শ মুছলমান লোকে উচ্ছেদৰ মাজতে শ মুছলমান লোকে ত্যাগ কৰিছে এতিয়া বিজেপি দল বিজেপি ত্যাগ কৰি যোগ দিছে ইউপিপিএল দলত আমি জনাই গৈছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ উচ্ছেদৰ মাজতে শ মুছলমান লোকে বিজেপি দল ত্যাগ কৰিছে আৰু ইউপিপিএল দলত যোগদান কৰিছে 1 ইঞ্চি মাটিও উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি দিছে এতিয়া ইউপিপিএল দলে সমাগত বিটিআৰ নিৰ্বাচন ৰণকৌশল চলাইছে সকলো দলসমূহে আৰু তাৰ মাজতে আমি এবাৰ জনাইছো উদালগুৰি ৰৌতাৰ পানীখাইটিত ইউপিপিএলৰ যি যোগদান সভা আৰু সেই যোগদান সভাতে শ মুছলমান লোকে এতিয়া যোগ দিছে বিজেপি ইউপিপিএল দলত সদায় সংখ্যালঘুৰ লগত থাকিব বুলি প্ৰতিশ্ৰুতি দিছে ইউপিপিএল দলে উচ্ছেদ চলোৱা বিজেপিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া মুছলমান লোকসকলে শ মুছলমান লোকে ত্যাগ কৰিছে এতিয়া বিজেপি দল কাৰণ পাইকানত যি এক পৰিস্থিতিৰ সূচনা হৈছিল সেয়া সকলোৱে জানে আৰু সেই উচ্ছেদৰ পিছতে আচলতে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু সেই উচ্ছেদৰ পিছতে এতিয়া যিসকল সংখ্যালঘু লোক আছে যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে এতিয়া বিজেপি দল ত্যাগ কৰিছে আৰু ইউপিপিএল দলত যোগদান কৰিছে আমি কিছু দৃশ্য দেখুৱাইছো এয়া এফালে বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনত যেহেতু বিজেপি এবাৰ অকলে বিটিআৰ নিৰ্বাচন খেলাৰ যেহেতু সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পিছতে এইবাৰ বিজেপি এৰি ইউপিপিএল দলত যোগদান কৰিছে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে কাৰণ উচ্ছেদত যেহেতু মুছলমান লোকসকলক উচ্ছেদ চলোৱা বুলি যেহেতু বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তাৰ পিছতে এয়া সংখ্যালঘু লোকসকলে যোগ দিছে এতিয়া ইউপিপিএল দলত উচ্ছেদ চলোৱা বিজেপিৰ নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান লোকসকলে শ মুছলমানে একেলগে ত্যাগ কৰিছে বিজেপি দল আৰু যোগ দিছে ইউপিপিএল দলত আমি কিছু দৃশ্য দেখুৱাইছো আপোনালোকক বিজেপি ত্যাগ কৰি যোগ দিছে ইউপিপিএল দলত আৰু ইউপিপিএলত তেওঁলোকক বিশাল আদৰণি জনাইছে তেওঁলোকৰ নেতাকৰ্মীসকলে উচ্ছেদৰ মাজতে শ মুছলমানে বিজেপি দল ত্যাগ কৰিছে আৰু যোগ দিছে ইউপিপিএল দলত সমাগত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত 1 ইঞ্চি মাটিও উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি দিছে এতিয়া ইউপিপিএল দলে উদালগুৰি ৰৌতাৰ পানীখাইটিত ইউপিপিএলৰ যোগদান সভা আৰু এই সভাতে শ মুছলমান লোকে একেলগে যোগ দিছে ইউপিপিএল দলত সংখ্যালঘুৰ পক্ষত থাকি যাম বুলি প্ৰতিশ্ৰুতি দিছে ইউপিপিএল দলে আৰু ইউপিপিএলত এনেদৰে এতিয়া যোগদান কৰিছে শ মুছলমান লোকে আৰু যেহেতু বিজেপি দলে উচ্ছেদ চলাইছে আৰু উচ্ছেদ চলোৱাৰ বাবে বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়াইছে হুংকাৰ দিছে বহুজনে আৰু তাৰ মাজতে এতিয়া এনেদৰে ইউপিপিএল দলত যোগ দিছে শ মুছলমান লোকে আজি 4.5 বছৰ হ'ল ইয়াত আমাৰ ইউপিপিএল দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি মানে চৰকাৰ চলি আছে এই চৰকাৰ মানে এটাই মাত্ৰ উদ্দেশ্য আছিল যে বিগত দিনবিলাকত মানে 2020ৰ আগত যেটো এই অঞ্চলটো বিটিচি হোৱাৰ পৰা প্ৰায় অশান্তিত আছিলে মানুহবিলাকে আৰু জাতি যিমানখিনি ভাষা-ভাষী মানুহ আছে এইলোকৰ মাজত যেটো ঐক্য নাছিলে সেইটো আমি শান্তি এটা স্থাপন হ'ব লাগে মানুহবিলাকৰ লগত আমি এটা নাগৰিক হিচাপে একেলগতে আমি থাকিবলৈ এইখন অঞ্চলটো আমি উন্নতি কৰিব লাগে সব মানে জাতি সবৰে ভাষা-ভাষী সংস্কৃতি সবৰে মানে জীয়াই ৰখাৰ কাৰণে এটা পৰিৱেশ এটা আনিব লাগে অধিকাৰ দিব লাগে এই ক্ষেত্ৰত মানে ৰাজ্যক যেটো ইস্তাহাৰ আছিলে ৰাজ্যৰ প্ৰতি যেটো ইস্তাৰ আছিল ইলেকশ্যনত সেই ইস্তাৰ মতে আজি 4.5 বছৰত এইখিনি সম্পূৰ্ণভাৱে কাম কৰাৰ পিছত আৰু ৰাজ্যে আজি আশ্বস্ত হ'ব পাৰিছে এই 4.5 বছৰত কোনো এটা মানে অশান্তিৰ সৃষ্টি হোৱা নাই কোনো এটা সংঘাত হোৱা নাই কোনো এটা দল অশান্তি হোৱা নাই কোনো এটা জাতি আজি বঞ্চিত হোৱা নাই এই ক্ষেত্ৰত আমাৰ এই অঞ্চল স্পেচিয়েলি ইয়াৰ মাইনৰিটি এলেকা আমাৰ ইখাবাৰী বিচিটিচিৰ অন্তৰ্গত যেটো পানীখাইটি গাঁৱত 176 নং বুথত আজি যোৱা মানে 4 বছৰ ধৰি আমি একলগতে কাম কৰাৰ ক্ষেত্ৰত মাইনৰিটি মানুহবিলাকে
যেটো আমাৰ ইউপিপিৰ দলৰ পৰা যিমানখিনি সঁহাৰি পাব লাগে যিমানখিনি উন্নতি পাব লাগে এইটো বিগত 2020ত আগত এইবিলাক পোৱা নাছিলে এতিয়া সম্পূৰ্ণভাৱে মানে একেলগে আমাৰ মানে এওঁলোকেও মাইনৰিটি মানুহবিলাক আৰু সংখ্যাগৰিষ্ঠ মানুহবিলাকৰ লগত থাকি পেলাই মানে এইখিনি অনুভৱ কৰিব পাৰিছে বা এনজয় কৰিব পাৰিছে চবে মানে ভোগ কৰিব পাৰি পেলাই আজি দলে বলে অকল মানে কিবা পানী কাটি গাঁও নহয় এই অঞ্চলত মানে ডেইলি এনেকুৱা যোগদান হৈ আছে 2020ৰ পৰা আজি 4.5 বছৰ হ'ল ইয়াত আমাৰ ইউপিপিৰ দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি মানে চৰকাৰ চলি আছে এই চৰকাৰ মানে এটাই মাত্ৰ উদ্দেশ্য আছিল যে বিগত দিনবিলাকত মানে 2020ৰ আগত যেটো এই অঞ্চলটো বিটিচি হোৱাৰ পৰা প্ৰায় অশান্তিত আছিলে মানুহবিলাকে আৰু জাতি যিমানখিনি ভাষা ভাষী মানুহ আছে এইলোকৰ মাজত যেটো ঐক্য নাছিলে সেইটো আমি শান্তি এটা স্থাপন হ'ব লাগে মানুহবিলাকৰ লগত আমি এটা নাগৰিক হিচাপে একেলগতে আমি থাকিবলৈ এইখন অঞ্চলটো আমি উন্নতি কৰিব লাগে সব মানে জাতি সবৰে ভাষা ভাষী সংস্কৃতি সবৰে মানে জীয়াই ৰখাৰ কাৰণে এটা পৰিৱেশ এটা আনিব লাগে অধিকাৰ দিব লাগে এই ক্ষেত্ৰত মানে ৰাইজক যেটো ইস্তাহাৰ আছিলে ৰাইজৰ প্ৰতি যেটো ইস্তাৰ আছে ইলেকশ্যনত সেই ইস্তাৰ মতে আজি 4.5 বছৰত এইখিনি সম্পূৰ্ণভাৱে কাম কৰাৰ পিছত আৰু ৰাজ্যে আজি আশ্বস্ত হ'ব পাৰিছে এই 4.5 বছৰত কোনো এটা মানে অশান্তি সৃষ্টি হোৱা নাই কোনো এটা সংঘাত হোৱা নাই কোনো এটা দল অশান্তি হোৱা নাই কোনো এটা জাতি আজি বঞ্চিত হোৱা নাই এই ক্ষেত্ৰত আমাৰ এই অঞ্চল স্পেচিয়েলি ইয়াৰ মাইনৰিটি এলেকা আমাৰ ইক্ৰাবাৰী বিচিটিচিৰ অন্তৰ্গত যেটো পানীকাটি গাঁৱত 176 নং বুথত আজি যোৱা মানে 4 বছৰ ধৰি আমি একলগতে কাম কৰাৰ ক্ষেত্ৰত মাইনৰিটি মানুহবিলাকে যেটো আমাৰ ইউপিপিৰ দলৰ পৰা যিমানখিনি সঁহাৰি পাব লাগে যিমানখিনি উন্নতি পাব লাগে এইটো বিগত 2020ত আগত এইবিলাক পোৱা নাছিলে এতিয়া সম্পূৰ্ণভাৱে মানে একেলগে আমাৰ মানে এওঁলোকেও মাইনৰিটি মানুহবিলাক আৰু সংখ্যাগৰিষ্ঠ মানুহবিলাকৰ লগত থাকি পেলাই মানে এইখিনি অনুভৱ কৰিব পাৰিছে বা এনজয় কৰিব পাৰিছে চবে মানে ভোগ কৰিব পাৰি পেলাই আজি দলে বলে অকল মানে কিবা পানী কাটি গাঁও নহয় এই অঞ্চলত মানে ডেইলি এনেকুৱা যোগদান হৈ আছে आंगोर शांति के रान से एक प्रमोद बड़ो থাকতে হে শান্তি ডিব্ৰুগড়ে খেদাইছে হ্যাঁ কোনোবা হনছে হইতাছে এই বস্তুটা দেখাইতাছে কি ভাই ভয় দেখাইতাছে যাওয়া বারে বিটিসি